যদি আপুনি চিম্পুল মেট্ৰিক পাছ কৰি থৈছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ। যিসকল কেণ্ডিডেটে মেট্ৰিক পাছ কৰি থৈছে তেওঁলোকৰ কাৰণে বহুতেই এটা সোণালী সুযোগ আহিছে। অসম পুলিচৰ লগতে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে এই ভেকেঞ্চিবিলাকৰ কাৰণেও এপ্লাই কৰিব পাৰিব, কিয়নো ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে 30,000তকৈও অধিক ভেকেঞ্চি। সেই ভেকেঞ্চিসমূহ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, আপোনালোকে কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, কেনেধৰণে ইয়াক এপ্লাই কৰিব, আপোনালোকক সম্পূৰ্ণ A to Z ডিটেইলছ দি আছোঁ। মাত্ৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই যাব। আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেল আহিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আৰম্ভ কৰোঁ আহক। ইণ্ডিয়া পোষ্ট অফিচ GDS নিউ ৰিক্ৰুটমেণ্ট 2026, য'ত আপোনালোকৰ 30,000+ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই নটিফিকেশ্যন 31 জানুৱাৰী 2026 তাৰিখে আহিছিলে। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ইণ্ডিয়া পোষ্ট অফিচ। এপ্লাই প্ৰচেছ অনলাইন, এপ্লাই লাষ্ট ডেট হৈছে 16 ফেব্ৰুৱাৰী 2026 তাৰিখ। টোটেল ভেকেঞ্চি আছে 30,000তকৈ অধিক। পোষ্টৰ নাম হৈছে গ্ৰামীণ ডাক সেৱক GDS BPM এণ্ড ABPM। এই দুটা ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ পদ মুকলি কৰা হৈছে। ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে ইণ্ডিয়া পোষ্ট GDS online.gov.in। ইয়াৰ ইম্পৰ্টেণ্ট ডেটছ হৈছে এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 2 ফেব্ৰুৱাৰী 2026 আৰু লাষ্ট ডেট হৈছে 16 ফেব্ৰুৱাৰী 2026। বেছি সময় দিয়া নাই, 2 তাৰিখৰ পৰা 16 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া ভেকেঞ্চিসমূহ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাৰ ভিতৰত 18 পৰা 40 বছৰ বয়সৰ ল'ৰা আৰু ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আৰু অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰাই এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেকশ্যন দিয়া আছে SC STৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ। তাৰ পাছতে আপোনালোকৰ যিখিনি BPM পোষ্ট আছে সেই পোষ্টখিনি যদি আপোনালোকে এপ্লাই কৰে আৰু আপোনালোকৰ যদি হয় তাৰ চেলাৰী থাকিব 12,000 পৰা 29,380 টকা আৰু ABPM আৰু ডাক সেৱকৰ কাৰণে থাকিব 10,000 পৰা 24,470 টকা চেলাৰী। এপ্লিকেশ্যন ফিজ UR OBC 100 টকা কাটিব লাগিব। SC ST PWD কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু পে'মেণ্ট মোড হ'ব অনলাইন। এতিয়া ভেকেঞ্চিখিনি এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন মাত্ৰ আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিব লাগিব। যিখিনি গ্ৰামীণ ডাক সেৱক ভেকেঞ্চি GDS ভেকেঞ্চি আছে, নলেজ অফ লোকেল লেংগুৱেজ আপোনালোকে জানিলেই হ'ব। ইণ্ডিয়া পোষ্ট GDS চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত আপোনালোকে দি চিলেকশ্যন ফৰ দ্য ইণ্ডিয়া পোষ্ট GDS উইল বি ডান বেছড অন মাৰ্কছ অবটেইনড বাই দ্য কেণ্ডিডেট ইন দ্য 10th ক্লাছ। দি মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ষ্টেট ৱাইজ, চাৰ্কুল ৱাইজ এণ্ড দ্য কেণ্ডিডেট উইল বি cleared for the document verification. The department may release more than one merit list if the vacancies are not filled from the first merit list after the document verification. Shortlisting of candidate on the basis of the 10 class marks. Shortlist আপোনাৰ যি হ'ব 10 ক্লাছৰ মাৰ্কছৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰি বনাব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব। টোটেল ভেকেঞ্চি য'ত আপোনালোকৰ 30,000 আছে। আগতে কৈছোঁ আপোনালোকক। তাৰপাছতে বহুতে এটা সোণালী সুযোগ, যিমান পাৰে আপোনালোকে এপ্লাই কৰিব। এতিয়া ভেকেঞ্চিসমূহ আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে। ডাইৰেক্ট আপোনালোকে ইয়াৰ PDF চাব পাৰিব, এডভাৰটাইজমেণ্ট আপোনালোকে চাব পাৰিব লিংকটোত ক্লিক কৰিলে। তাৰপাছতে আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব এটা নতুন পেজ খোল খাব। পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে নিজৰ পাৰ্চনেল আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিবিলাক ৰিকুৱাৰ্ড হয় তাত দিব। তাৰপিছতে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব আৰু ছিগনেচাৰ দিব। তাৰপিছত পে' দ্য এপ্লিকেশ্যন ফিজ আপোনাৰ কেটেগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দি ছাবমিট কৰি দিব আৰু প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব। ইয়াত ইম্পৰ্টেণ্ট আপোনালোকৰ লিংকছ কেইটা দিয়া হৈছে, যিকেইটা অফিচিয়েল ৱেবছাইট লিংক দিয়া আছে। তাৰপিছত অফিচিয়েল যিটো নটিফিকেশ্যন লিংক দিয়া আছে, যিটো আপোনালোকৰ এডভাৰটাইজমেণ্ট দিয়া আছে তাত কৰিব পাৰিব। তাৰপিছত এপ্লাই অনলাইন লিংকো দিয়া আছে, যিহেতু কালিৰ পৰা আপোনালোকৰ এপ্লাই হ'ব। চ' আপোনালোকে ইয়াত নিজৰ মোবাইলত আপোনালোকে অতি সহজে এপ্লাই কৰিব পাৰিব। ইয়াত যদি আপোনালোকৰ কিবা প্ৰশ্ন বা সুধিবলৈ কুৱেশ্যন আছে, যদি আপোনালোকে মোৰ কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰি আপোনালোকে সুধিব পাৰে। নতুবা আপোনালোকে মোৰ যিটো ডিফেন্স মাইণ্ড ইনষ্টাগ্ৰাম ID তাত গৈ আপোনালোকে সুধিব পাৰিব, আপোনালোকে ডাইৰেক্ট DM কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আজি মানে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ মোৰ চেনেল আহিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।